যোৱাকালি ডেলিগেট হৈ গ'ল শিক্ষা ওপৰত আলোচনা হৈছে গুণগত শিক্ষা আমাৰ যি অভিযান আৰু শিক্ষা বড়ো মাধ্যমলৈ যিখিনি সমস্যা প্ৰাদেশিকৰণ বিষয়টো যথেষ্ট দকৈ ইয়াত আলোচনা কৰা হৈছে অসম চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ডেলিগেট হাউচৰ পৰা এটা প্ৰস্তাৱ আনি প্ৰেৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে যে বড়ো মাধ্যম আন মাধ্যম বিটিআৰত আৰু অসমত থকা বড়ো মাধ্যম বিদ্যালয়ক শীঘ্ৰেই এই বাজেটৰ যোগেদি প্ৰাদেশিকৰণৰ যি এটা বিষয় সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী স্থাপন কৰিছোঁ বড়ো মাধ্যমৰ যি মডেল হাই স্কুল বড়ো মাধ্যমৰ হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যন EGS স্কুলৰ পোষ্ট ক্ৰিয়েশ্যন ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপন আন যিবিলাক মূল বিষয় আৰু সমস্যাখিনি আছে ইয়াত আমি বিতংভাৱে পৰ্যালোচনা কৰিলোঁ আৰু চৰকাৰৰ মীমাংসাৰ কাৰণে আমি দাবী জনাইছোঁ আমাৰ যিখিনি হোমৱৰ্ক গুণগত শিক্ষাক লৈ পেলাই ছাত্ৰ ছাত্ৰী আগুৱাই নিব লাগে সেই ক্ষেত্ৰত আমি কাম কৰিম আৰু আজি সন্ধিয়া আমাৰ শেষ যি প্ৰতিনিধি সভা ডেলিগেট সেশ্যন হ'ব ইয়াত প্ৰথমে আমাৰ প্ৰস্তাৱ গ্ৰহণ ৰেজুলেশ্যন এডপশ্যন হ'ব তাৰপিছত পুৰণা কমিটি ভংগ হ'ব আমাৰ সংবিধানত যি অনুচ্ছেদ আছে সেই অনুযায়ী ইয়াৰ পিছত নতুন কমিটি ইয়াত গঠন কৰা হ'ব আৰু এই নতুন কমিটি গঠন কৰাৰ ক্ষেত্ৰত সকলো জিলা কমিটিৰ যিখিনি আমাৰ CWC চেণ্ট্ৰেল ৱৰ্কিং কমিটি আছে জিলা পৰ্যায় আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী আছে প্ৰতিনিধি সকলো সামৰি পেলাই তেওঁলোকৰ পৰা মতামত বিচাৰি পেলাই পূৰ্ণাংগ নিখিল বড়ো ছাত্ৰ সন্থা 2025 আৰু 27ৰ এই কমিটিখন গঠন কৰা হ'ব শক্তিশালী এটা কমিটি গঠন কৰা হ'ব নৱপ্ৰজন্মক প্ৰাধান্য দি পেলাই নতুন লিডাৰশ্বিপ দি পেলাই এই যি ডেলিগেট হাউচ তেওঁলোকক যিহেতু ক্ষমতা অৰ্পণ কৰা আছে সংবিধানত এই কমিটিখন গঠন কৰা হ'ব এইখিনিয়ে ধন্যবাদ আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ 57ম অধিৱেশনৰ তৃতীয় দিন আৰু এই তৃতীয় দিনৰ আমাৰ দুটা মূল কাৰ্যসূচী আছিল এটা কাৰ্যসূচী এতিয়া চলি আছে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ 1967 15 ফেব্ৰুৱাৰীৰ পৰা 1993 20 ফেব্ৰুৱাৰীলৈকে এই যি দীঘলীয়া কালক্ৰমৰ যি ইতিহাস কি পৰিস্থিতিত কেনেকৈ এপছু জন্ম লাভ কৰিছিল ইয়াত নেতৃত্ব কোনে বহন কৰিছিল আৰু প্ৰথমটো সভাপতি বাণেশ্বৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক কনকেশ্বৰ নাৰ্জাৰীৰ পৰা আৰম্ভ কৰি বড়ো আন্দোলন উপেন ব্ৰহ্মৰ পৃথক ৰাজ্য আন্দোলন যি 6 বছৰীয়া যি আন্দোলন আছিল এই আন্দোলনৰ গোটেই পটভূমি এই গোটেইখিনি আমি তৈয়াৰ কৰি প্ৰস্তুত কৰি পাব্লিছ কৰি ওলাইছোঁ প্ৰায় 1000 পৃষ্ঠাজোৰা এই এটা বৃহৎ ইতিহাস আজি আমি বাস্তৱত সেইটো প্ৰকাশ কৰি উলিয়ালোঁ এইটো উন্মোচন কৰা হ'ল আমাৰ বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সুৰণ নাৰ্জাৰী ছাৰে ইয়াৰ সমান্তৰালভাৱে উপেন ব্ৰহ্মৰ বড়ো জাতি গঠনৰ যি এটা সপোন আছিল যে বিশ্বৰ পৰ্যায়ত বড়ো জাতিক একত্ৰিতভাৱে আগুৱাই লৈ যাব লাগে এই এটা আলোচনা চক্ৰৰ ওপৰত এতিয়া আলোচনা চলি আছে ইয়াত মন্ত্ৰী অৰ্ঘগোড়া ব্ৰহ্ম ডাঙৰীয়া যিহেতু তেওঁ এপছুৰ প্ৰাক্তন সভাপতি আছিল এতিয়াৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ এপছুৰ প্ৰাক্তন সভাপতি আছিল আৰু বৰ্তমান আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেওঁ ভাষণ দি আছে ইয়াৰ পিছত ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া তেওঁ প্ৰাক্তন সভাপতি আছিল তেওঁ ভাষণ দিব বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেওঁ প্ৰাক্তন AGS আছিল তো এপছুৰ সেই সময়ত ৱেষ্ট বেংগলত থকা উপেন ব্ৰহ্মৰ লগত যিসকলে কাম কৰিছিল কাৰ্বি আংলঙৰ পৰা যিসকলে উপেন ব্ৰহ্মৰ লগত কাম কৰিছিল গোৱালপাৰা দেশংখোলাৰীৰ পৰা উপেন ব্ৰহ্মৰ লগত যিসকলে কাম কৰিছিল ধেমাজি লখিমপুৰৰ পৰা লৈ পেলাই শোণিতপুৰ বিশ্বনাথ ওদালগুৰি চিৰাং তামোলপুৰ বাক্সা সকলো অঞ্চলৰ পৰা আমি প্ৰায় 1000ৰ অধিক প্ৰাক্তন এপছু কৰ্মীসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ প্ৰায় 4-5 হাজাৰ এপছু বৰ্তমানৰ প্ৰতিনিধি তেওঁলোকৰ লগত লগ খাইছে আমি তেওঁলোকক সন্মান জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু এটা সুন্দৰ এটা কাৰ্যসূচী আমি আজি জাতি নিৰ্মাণ জাতীয়তাবাদ আৰু বড়ো জাতিক চহকী জাতি হিচাপে গঢ় দিয়াত উপেন ব্ৰহ্মৰ যি সপোন বৰ্তমানৰ এপছু নেতৃত্বই কেনেকৈ লৈ যাব আৰু এপছুৰ যি শিপা যি ৰুট 1967 পৰা আৰম্ভ কৰি পেলাই আজি 58 ইয়াৰ্ছত যি যাত্ৰা এটা গৌৰৱান্বিত এটা যাত্ৰা গ্লৰিয়াছ এটা জাৰ্ণি ইয়াৰ ওপৰত আজি পৰ্যালোচনা চলিছে আশা কৰিছোঁ আহি থকা দিনত
এপছুক আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন নেতৃত্বে সদায় সেই যি এটা আমাৰ মানে প্ৰাক্তন নেতাসকলৰ যি উপদেশ তেওঁলোকৰ অনুপ্ৰেৰণা সদায় মানে আমি তেওঁলোকৰ পৰা লৈ পেলাই আমি আগবাঢ়িব যাব পাৰিম তাকে মই দৃঢ় বিশ্বাসী আৰু এই অনুষ্ঠানে যথেষ্ট আৱেগিক আৰু এটা মানে নপুৰণি এটা সতীৰ্থৰ এটা মানে অনুষ্ঠান সকলোৱে এটা আৱেগ হৈছে আৰু এই আৱেগিক পৰিৱেশত আমি আলোচনাখন চলাই আছোঁ ইয়াৰ পিছত আমাৰ অন্য এটা আলোচনা আছে যে শান্তি প্ৰতিষ্ঠা সমন্বয় ভাতৃত্ববোধক লৈ পেলাই ইয়াত 50টাৰো অধিক জাতীয় ছাত্ৰ সংগঠন জাতীয় সংগঠন উপস্থিত হ'ব 3 বজাত আৰু এই অনুষ্ঠানত ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আন অতিথিসকল নেতাসকল ইয়াত উপস্থিত হ'ব অহাকালি বিটিআৰবাসী অসমবাসী আৰু বড়োলেণ্ডবাসীৰ কাৰণে এটা গৌৰৱৰ দিন আৰু এটা সন্মানৰ দিন দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি সন্মান জনাবৰ কাৰণে ধন্যবাদ জনাবৰ কাৰণে যিহেতু আমাক শান্তি ভৰাই আনিলে আৰু আমাৰ চুক্তিত যিখিনি কথা লিপিবদ্ধ আছে এটা এটাকৈ কাৰ্যকৰী কৰি চলাই গৈ আছে কাৰ্যকৰী হৈ আছে আৰু বহুতো বিষয় আছে কাৰ্যকৰী কৰিবলৈ তো এই সন্ধিখনৰ গৃহমন্ত্ৰীৰ উপস্থিতিয়ে আমাক সাহস অনুপ্ৰেৰণা যোগাব শান্তি ভাতৃত্ববোধ আৰু সমন্বয়ৰ বড়োলেণ্ড অঞ্চল অস্ত্ৰমুক্ত হিংসামুক্ত এটা অঞ্চল হিচাপে গঢ় দিয়াত তেওঁৰ উপস্থিতিয়ে আৰু ইতিহাসত প্ৰথমবাৰৰ কাৰণে এই 57তম অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত হোৱাটো আমাৰ কাৰণে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কাৰণ যোৱাটো আন্দোলনৰ সময়ত 57তম এই মানে দীঘলীয়া এই বছৰত এপছুৱে কেতিয়াবা গৃহমন্ত্ৰীক লগ পাইছে কেতিয়াবা পোৱা নাই কেতিয়াবা 6 মাহ কেতিয়াবা 1 বছৰ 5 বছৰলৈকে গৃহমন্ত্ৰী ডাঙৰীয়াক লগ পাবৰ কাৰণে আমি ৰখিব লগা হৈছিল আৰু এপছু জাতীয় ছাত্ৰ সংগঠনৰ এই অধিৱেশনত গৃহমন্ত্ৰীৰ স্বয়ং উপস্থিতিয়ে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাব আৰু 2 লক্ষৰো অধিক লোকে গৃহমন্ত্ৰী ডাঙৰীয়াক সন্মান আৰু ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে উপস্থিত হ'ব আৰু সাংবাদিক বন্ধুসকল আৰু ৰাইজৰ সকলোৰে মই সহায় সহযোগিতা বিচাৰিছোঁ গৃহমন্ত্ৰীৰ উপস্থিতিয়ে যাতে আমাৰ অঞ্চল আৰু অসমত যাতে শান্তি আৰু আমাৰ সদায় সমন্বয় বাৰ্তাৰে জীয়াই থাকিবৰ কাৰণে যাতে সাহস দিয়ে আৰু চুক্তিৰ যিবিলাক কথা লিপিবদ্ধ আছিল গৃহমন্ত্ৰীয়ে নিশ্চয় বড়োলেণ্ডবাসী অসমবাসী ৰাইজক বাৰ্তা দিব আমি দৃঢ় বিশ্বাসী আৰু খুব আশা আৰু মানে আমি বাট চাই আছোঁ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে ধন্যবাদ